সংখ্যালঘুর অধিক ভোটেরে প্রতিনিধি হওয়া বৰদলৈ ডাঙৰীয়া একেবাৰে লগে লগে পঞ্চায়েত মুখ্যমন্ত্ৰীক সমৰ্থন কৰি যি ষ্টেটমেণ্ট তেখেতে দিলে আমি ইয়াতে বৰদলৈ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি এনেকুৱা ধৰণৰ কথা বাৰ্তা মোটেই আপোনাৰ দ্বাৰা জনগণে আশা কৰা নাছিল। মই ভাবোঁ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আৰু কংগ্ৰেছ দলে তেখেতসকলৰ যদি এইটো ষ্টেণ্ড তেতিয়াহ'লে ধুবুৰীবাসী বা অসমবাসীক তেখেতসকলে কৈ দিয়ক যে এই নিপীড়িত লাঞ্ছিত বঞ্চিত দুখীয়া নিচলা সংখ্যালঘু মানুহৰ লগত কংগ্ৰেছ দল নাই। তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ আপোনালোকে দলৰ মজিয়াৰ পৰা এই কথাটো স্পষ্ট কৰক। কোনোবা নবীন বাংলা বাংলাদেশৰ পৰা আহিব, পাকিস্তানৰ পৰা আহিব, অসম বা ভাৰতত চকু দেখাব, এই কথাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। কঠোৰ হাতে দমন কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ তাত কোনো আপত্তি নাই। স্কেটাৰ্ডলি কিছুমান শব্দ ক'ৰবাত মহম্মদ এমডি, ক'ৰবাত আলী, ক'ৰবাত খান, ক'ৰবাত মহিলাৰ নামৰ লগত ইছলাম এনেকুৱা লিখি আকৌ ক'ৰবাত পাঞ্জাবী মানে ৰাইটিং স্ক্ৰিপ্টৰ নিচিনা দেখা যায়, আকৌ হিন্দী স্ক্ৰিপ্টৰ নিচিনা ভাৰতবাসী বুলি লিখিছে তাতে। মুখ্যমন্ত্ৰী শ্বুট এণ্ড ছাইডৰ এই বক্তব্যত লগে লগে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা সংখ্যালঘুৰ অধিক ভোটেৰে প্ৰতিনিধি হোৱা বৰদলৈ ডাঙৰীয়া একেবাৰে লগে লগে পঞ্চায়েত মুখ্যমন্ত্ৰীক সমৰ্থন কৰি যি ষ্টেটমেণ্ট তেখেতে দিলে আমি ইয়াতে বৰদলৈ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি এনেকুৱা ধৰণৰ কথা বাৰ্তা মোটেই আপোনাৰ দ্বাৰা জনগণে আশা কৰা নাছিল। আপুনি সকলো জাতি জনগোষ্ঠীৰ বিশেষভাৱে সংখ্যালঘুৰ ভোট লৈ আপুনি প্ৰতিনিধি হৈছে। যধে মধে সংখ্যালঘুসকলক উঠাব, এটা জনগোষ্ঠীক টাৰ্গেট কৰি শ্বুট এণ্ড ছাইডৰ অৰ্ডাৰ দিব আৰু তাত আপুনি উইদিন ন' ছেকেণ্ড আপুনি সমৰ্থন কৰি আপোনাৰ এই বক্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয়। মই ভাবোঁ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আৰু কংগ্ৰেছ দলে তেখেতসকলৰ যদি এইটো ষ্টেণ্ড তেতিয়াহ'লে ধুবুৰীবাসী বা অসমবাসীক তেখেতসকলে কৈ দিয়ক যে এই নিপীড়িত লাঞ্ছিত বঞ্চিত দুখীয়া নিচলা সংখ্যালঘু মানুহৰ লগত কংগ্ৰেছ দল নাই। আপোনালোকে যদি সঁচাকৈ মুখ্যমন্ত্ৰীৰ এই শ্বুট এণ্ড ছাইডৰ বক্তব্যৰ পক্ষত আছে তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ আপোনালোকে দলৰ মজিয়াৰ পৰা এই কথাটো স্পষ্ট কৰক। তেতিয়াহ'লে সংখ্যালঘু এই নিপীড়িত মানুহখিনি বুজিব যে আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াই হওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই হওক, আপোনালোকে এইসকলৰ ভোট লৈছে। বিপদৰ সময়ত এইসকলৰ ওচৰত থিয় নহয়, মুখ্যমন্ত্ৰীৰ লগত আপোনালোকে থিয় হৈ একফালৰ পৰা যধে মধে এইসকলক যিটো গ্ৰেপ্তাৰ কৰা হৈ আছে তাৰো পক্ষত বা সন্ধিয়া এন্ধাৰ হ'লেই শ্বুট এণ্ড ছাইড কৰাৰ যিটো মানে অৰ্ডাৰ, সেই অৰ্ডাৰৰ লগত আপোনালোকে যে একমত এই কথাটো স্পষ্ট তেখেতসকলে কৰিব লাগে। দুটা কথা। তৃতীয় কথা হ'ল আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা কথা কৈছে তাতে দেৱাল লিখন কোনোবা নবীন বাংলা আৰু কিবা কিবি আহিছে। আমিও নিবিচাৰোঁ তেনেকুৱা কোনো দুষ্কৃতিকাৰী এনেকুৱা কাম কৰক। কোনোবা নবীন বাংলা বাংলাদেশৰ পৰা আহিব, পাকিস্তানৰ পৰা আহিব, অসম বা ভাৰতত চকু দেখাব, এই কথাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আমিও তাক সমৰ্থন নকৰোঁ। তেনেকুৱা ধৰণৰ কোনো এলিমেণ্ট যদি আছে কঠোৰ হাতে দমন কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমাৰ তাত কোনো আপত্তি নাই। কিন্তু আজি বাংলাদেশৰ যিটো পৰিস্থিতি, বাংলাদেশ নিজৰ মাজতে যুঁজি আছে এখন ভিকাৰী ৰাষ্ট্ৰ পাকিস্তান বা বাংলাদেশ। তেখেতসকলৰ জানো ইমান সাহস হ'ব যে আমাৰ ভাৰত বা অসমৰ প্ৰতি তেখেতসকলে চকু উঠাই এনেকুৱা ধৰণৰ কথা বাৰ্তা ক'ব? এই কথাটোত কিন্তু ইমানখিনি শক্তি বাংলাদেশ বা পাকিস্তানৰ আছে বুলি মই নাভাবোঁ। তেখেতসকলৰ ইমানখিনি শক্তি আছে। এতিয়া যদি পৰিস্থিতি বেয়া কৰাৰ কাৰণে আমাৰ মাজৰ পৰাই কোনোবা ব্যক্তি যদি এই ধৰণৰ কাম কৰিছে সেই কথাটো ইনকুৱাৰী কৰিব লাগে। মই আপোনালোকক অলৰেডি দেখাইছোঁ যে দেৱাল লিখন যোৱাকালি সেই লিখনিৰ কাৰণে আৰ্মি ফ'ৰ্চ ৰাতি গৈ ধুবুৰীত যিটো চিটুৱেশ্যন ক্ৰিয়েট কৰা হৈছে আৰু তাতে যদি আপুনি বাক্যখিনি পঢ়ে তাতে স্কেটাৰ্ডলি কিছুমান শব্দ ক'ৰবাত মহম্মদ এমডি, ক'ৰবাত আলী, ক'ৰবাত খান, ক'ৰবাত মহিলাৰ নামৰ লগত ইছলাম এনেকুৱা লিখি আকৌ ক'ৰবাত পাঞ্জাবী মানে ৰাইটিং স্ক্ৰিপ্টৰ নিচিনা দেখা যায়, আকৌ হিন্দী স্ক্ৰিপ্টৰ নিচিনা ভাৰতবাসী বুলি লিখিছে তাতে। ভাৰত আকৌ যিটো শব্দ লিখিছে বাংলা নহয়, বাংলাত ৰৰ তলত ফুট দি ৰ লিখে, পেট কাটি ৰ লিখিছে। তো এইবিলাক যিটো হৈছে এনেকুৱা লাগে কোনোবা একদম মেচিউৰ্ড মানুহ জানি বুজি ষড়যন্ত্ৰ কৰি তাতে ক'ৰবাত অলপ পাঞ্জাবী ভাষাৰ নিচিনা অনুমান হয়, হিন্দীটো স্পষ্ট বুজাই যায়, অসমীয়াও কিছু লিখিছে, কিছু ইংলিছ শব্দ লিখিছে। এইবিলাক মিক্স কৰি খিচিৰি বনাই ৱালত কিবা কিবি এনে লিখি থৈ গৈছে। সেইটোৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰী বক্তব্য দিব আৰু আৰ্মি পুলিচ গৈ গোটেই ধুবুৰীৰ পৰিৱেশ আতংকময় কৰিব। এই কথাটোও কিন্তু চিন্তনীয়। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি সেই দেৱাল লিখনটো অলপ ভালদৰে ষ্টাডি কৰক আৰু তাতে ৰিচাৰ্চ কৰক আৰু পৰিৱেশখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে সঠিক ব্যৱস্থা লওক। এইখিনি আমাৰ কথা।